মানুহজনৰ মৃত্যু হৈছে, কিন্তু তেওঁ নাজানে নিজৰ মৃত্যুৰ কথা। মই বৰ্তমান জীয়াই আছোঁ, মোৰ মাটিখিনি মই পাব লাগে, সেইটো কাৰণে মই আবেদন কৰিছোঁ। ভুৱাকৈ সজাইছোঁ। হয়। শুনিবলৈ ভয় লগা, কিন্তু সঁচাকৈয়ে আজব ঘটনা। মানুহজনৰ মৃত্যু হৈছে 2015 চনতেই। নিজৰ মৃত্যুৰ বিষয়ে তেওঁ গম পালে 2024 চনত। মাটিখিনি মোৰ আছিলেতো, মাটি বাৰীখিনি থকাৰ পিছত সিহঁতি তাৰমানে পিছতহে মই গম পাইছোঁ 24ত কাগজ পত্ৰ উলিয়াওঁতে সিহঁতি এনেকৈ হেৰি কৰিলে। এই এইটো প্ৰদীপ ৰাজীৱ তেহেঁতি মানে হেৰি কৰি মাটিখিনি সিহঁতৰ নামত পৰিলে বুলি তেতিয়াই গম পাইছোঁ, মানে মই জমাবন্দী কপি উলিয়াওঁতে। চিনেমাৰ কাহিনীৰ দৰেই এক বিস্ময়কৰ ঘটনা। নিউজ 18ত এজন মৃত মানুহৰ সাক্ষাৎকাৰ। অতি শীঘ্ৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু 10 মাহ পূৰ্বতে তেওঁ যি আবেদন জনাইছিলে যে তেওঁৰ লগত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কিয় ইমান বিলম্ব হৈছে সেই সন্দৰ্ভতো যোৰহাটৰ জিলা প্ৰশাসনে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পংকজ ত্ৰিপাঠী অভিনীত কাগজ চিনেমাখন যিসকলে চাইছে তাতো দেখা গৈছিল এনে এক কাহিনী। পিছে ৰিল লাইফত নহয়, বাস্তৱতে ঘটিছে চিনেমা এক কাহিনী। কায়িকভাৱে মৰা নাই তেওঁ, কিন্তু এই মানুহজনৰ মৃত্যু ঘটিছে কাগজে পত্ৰই। মাটি হস্তগত কৰি ল'বলৈ এটা চক্ৰই মাটিৰ গৰাকীক নথি পত্ৰত মাৰি পেলাইছে প্ৰায় 10 বছৰ পূৰ্বে। যোৰহাটৰ মালৌৱালী মনাইমাজিৰ নিত্যানন্দ বৰুৱাৰ সৈতে সংঘটিত হৈছে এই অভাৱনীয় ঘটনা। 2024 চনত মাটিৰ নথি পত্ৰ উলিয়াবলৈ যাওঁতে নিত্যানন্দই জানিব পাৰিলে চৰকাৰী নথিত তেওঁৰ মৃত্যু হৈছে বহু বছৰ পূৰ্বেই। 62 বছৰ বয়সীয়া নিত্যানন্দৰ যোৰহাটৰ গন্ধিয়া গাঁৱত অসমাৰহিৰ এটা ঘৰৰ সৈতে 2 কঠা মাটি আছে। এই মাটিখিনি 2015 চনত নিত্যানন্দৰ মৃত্যু হোৱা দেখুৱাই তেওঁৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নথকা বিজিত হাজৰিকা, ৰাজীৱ হাজৰিকা আৰু প্ৰদীপ হাজৰিকা নামৰ 3জন লোকে নিজৰ নামত নামজাৰি কৰোৱাই লয়। ইয়াৰ বাবে বিজিত হাজৰিকাৰ নামটো সলাই বিজিত বৰুৱা কৰা হৈছিল। এই সমগ্ৰ ঘটনাৰ বিষয়ে নিত্যানন্দ বৰুৱাই জানিব পাৰে 2024 চনত মাটিৰ নথি পত্ৰ পৰীক্ষা কৰোঁতে। নিত্যানন্দ বৰুৱা আপোনাক কি পুনৰজনতে তেনেকৈ মৃত বুলি কৈছিলে নে? তেতিয়াই কৰি দিলে সিহঁতি মৃত বুলি। তেতিয়াৰ পৰা সিহঁতৰ লগত মোৰ লগত কোনো যোগাযোগ নাই। সিহঁতিৰ লগত ভাড়াও নিদিয়ে, হেৰি নিদিয়ে, গ'লে মই দা কোঠা লয় মাৰিবলৈ আহে সিহঁতি। পুলিব গন্ধিয়া গাঁৱত, এই খবৰ পেচ পাৰ হৈ ঘৰ আছে, মানে মাটিৰ 2 কঠা আছে, বাউণ্ডেৰী ৱাল দিয়া আছে আৰু ঘৰ আছে আছাম টাইপৰ। নিজকে মৃত ৰূপত আৱিষ্কাৰ কৰাৰ লগতে নিজৰ মাটি আনৰ নামত নামজাৰি হোৱা দেখি স্তম্ভিত হৈ পৰা নিত্যানন্দ বৰুৱাই ঘটনাৰ সুবিচাৰ বিচাৰি যোৰহাটৰ চক্ৰ বিষয়াৰ কাৰ্যালয় তথা ৰাজহ বিভাগত আবেদন জনায়। কিন্তু অতি পৰিতাপৰ কথা যে বিগত প্ৰায় 10 মাহ ধৰি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা ৰাজহ বিভাগলৈ অহা যোৱা কৰি হতাশ হৈ পৰিছে এই বৰ্ষীয়ান লোকজন। এই ভয়ংকৰ জালিয়াতিৰ ঘটনাটোক যেন কোনেও বিশেষ গুৰুত্ব সহকাৰে লোৱা নাই। তেওঁলোকে মোক মাতিলে, 3টা ডেট দিলে, সিহঁতকো মাতিলে, মোকো মাতিলে নটিচ দি। তাৰপিছত তেওঁলোকে আজি হ'ব কালি হ'ব এনেকৈ কৈ আছে। তেতিয়া মই তেওঁলোকক এনেকুৱা দিছিলোঁ যে সিহঁতি নামটো কাটি পেলাই মোৰ নামটো হেৰি কৰিব লাগে, মোৰ পটাখনৰ পৰা সিহঁতৰ নামটো কাটি দিব লাগে। তেতিয়া তেওঁলোকে কৰি দিম বুলি ক'লে, আজিলৈকে কৰিয়েই দিয়া নাই। এই ভয়ংকৰ কাণ্ডৰ সৈতে একাংশ লোকৰ সৈতে ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত থকাটো নিশ্চিত হৈ পৰিছে। ৰাজহ বিভাগৰ পৰা বিশেষ সঁহাৰি লাভ নকৰাত অৱশেষত এই ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নিত্যানন্দ বৰুৱাই। এই জালিয়াতিৰ ঘটনা সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে এতিয়া সেয়াহে লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।